So আজি আমি স্টাডি কৰিম সেল EMF, টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স, ইণ্টাৰনেল ৰেজিষ্টেন্স অৰ্থাৎ কোষ বিদ্যুৎ চালক বল, প্ৰান্ত বিভৱ ভেদ আৰু অন্তৰোধ। সো ফাৰ্ষ্ট আমি জানো সেল মানেনো কি অৰ্থাৎ কোষ। সো সেল হৈছে যিয়ে এটা ইলেক্ট্ৰিকেল চাৰ্কিটৰ সকলো কম্পনেণ্টক ইলেক্ট্ৰিকেল এনাৰ্জি তোমাৰ যোগান ধৰে। ঠিক আছে, ই কি দিয়ে? সাৰ্কিট এটাৰ সকলো কম্পনেণ্টক এনাৰ্জি দিয়ে। সো সবৰে এটা ধাৰণা আছে যে সেল অৰ্থাৎ কোষৰ ভিতৰত তোমাৰ চাৰ্জ প্ৰডিউচ হয়, যিটো আচলতে সঁচা নহয়। আচলতে কি হয়, এই সেলে সেই চাৰ্জখিনিক আচলতে এনাৰ্জিহে দিয়ে। সো চাৰ্জবিলাকে এই কোষটোৰ পৰা অৰ্থাৎ সেলটোৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি লৈ এনেকৈ এইফালেদি যায়, গৈ কি কৰে, এই ৰেজিষ্টেন্সত গৈ গোটেই এনাৰ্জিখিনি শেষ কৰি দিয়ে। শেষ কৰি আহি ই আকৌ এফালে আহি পুনৰ সেলত সোমায়, সেলৰ পৰা আকৌ পুনৰ এনাৰ্জি লৈ আকৌ এফালে যায়, আকৌ ৰেজিষ্টেন্সত গৈ চব শেষ কৰে, পুনৰ ঘূৰি আহে। সো ক'ত শেষ কৰে? ধৰা ইলেক্ট্ৰিকেল এনাৰ্জিবিলাক ধৰা ফেন এখন চলাবলৈ ইউজ কৰিলে, লাইট জ্বলাবলৈ ইউজ কৰিলে, টিভি চলাবলৈ ইউজ কৰিলে। সো প্ৰত্যেকবাৰতেই এই সেলটোৰ পৰা চাৰ্জে ইলেক্ট্ৰিকেল এনাৰ্জি লৈ গৈ ইয়াত গৈ পেলাই তোমাৰ শেষ কৰে, শেষ কৰি আকৌ পুনৰ ঘূৰি আহে। সো এনেকৈয়ে চাৰ্জবিলাকক ইলেক্ট্ৰিকেল এনাৰ্জি দি সেলে চাৰ্কুলেট হ'বলৈ, মানে ইলেক্ট্ৰিকেল চাৰ্কিটটোত চাৰ্কুলেট হ'বলৈ তোমাৰ হেল্প কৰে। হ'ল। সো নেক্সট আৰু এটা কেৰেক্টাৰিষ্টিক্স আছে সেলৰ। সেল মেইনটেইন এ পটেনশিয়েল ডিফাৰেন্স, অৰ্থাৎ পটেনশিয়েলৰ যেতিয়া দুটা টাৰ্মিনেল, পজিটিভ এণ্ড নিগেটিভ টাৰ্মিনেলৰ মাজৰ যি পটেনশিয়েলৰ মাজত অবভিয়াছলি এটা পাৰ্থক্য থাকিব। তো পটেনশিয়েল মিনছ বিভৱ ভেদ যেতিয়া থাকে, তেতিয়াহে ইলেক্ট্ৰনৰ সদায় মুভমেণ্ট হয়। ইলেক্ট্ৰন চাল চলন ঘটিবৰ কাৰণে ইলেক্ট্ৰনৰ সঞ্চালন হ'বলৈ হ'লে পটেনশিয়েল ডিফাৰেন্স থাকিবই লাগিব। সো এইখিনিতে আমি এতিয়া চাম ইলেক্ট্ৰকেমিকেল সেলনো দেখিবলৈ কেনেকুৱা। ঠিক আছে, ইলেক্ট্ৰকেমিকেল সেল। সো ইয়াৰ বিষয়ে তোমালোকে বহলকৈ পাবা কেমেষ্ট্ৰিত। ঠিক আছে, হয়তো পাইছাও, নহ'লে যদি নাই পোৱা শিকিবা তোমাৰ এই সেলৰ বিষয়ে। সো সেল এটাত কি থাকে? সদায় দুটা ইলেক্ট্ৰড থাকে, মিনছ এনড আৰু কেথড। এটা পজিটিভ পটেনশিয়েলত থাকে আৰু এটা ইলেক্ট্ৰডত সদায় তোমাৰ নিগেটিভ পটেনশিয়েলত থাকে। আৰু তাত কি থাকে? এটা ইলেক্ট্ৰলাইট থাকে। হ'ল। সো ইয়াত কি হয়, ধৰা এটা পাত্ৰ এটা আছে, তাতে কি থাকিব? তোমাৰ ইলেক্ট্ৰলাইট থাকিব। ইলেক্ট্ৰলাইট অৰ্থাৎ ইলেক্ট্ৰলাইট কি? এটা কণ্ডাক্টিং সলিউশ্যন, যাৰ মাজেদি তোমাৰ চাৰ্জ তোমাৰ যাব পাৰিব। সো ইয়াত দুটা তোমাৰ ইলেক্ট্ৰড থাকিব এনেকৈ। হ'ল। সো তাৰ লগত ধৰা হ'ল এটা চাৰ্কিট এটা তোমাৰ কানেকশ্যন আছে। মোৰ জেগাডোখৰ অলপ সৰু হ'ল। চাৰ্কিট এটা কানেকশ্যন আছে, য'ত এইটো হৈছে তোমাৰ এটা তোমাৰ এক্সটাৰ্নেল ৰেজিষ্টেন্স। সো য'ত ইয়াৰ পৰা ধৰা এনেকৈ ইলেক্ট্ৰন এনেকৈ এইফালেদি তোমাৰ ফ্ল' হৈছে। হ'ল। আৰু ইয়াত থকা যি ইলেক্ট্ৰলাইট অৰ্থাৎ যিবিলাক মানে কেমিকেল তোমাৰ এইটো সলিউশ্যন আছে, তাৰ কি কৰে? ইলেক্ট্ৰকেমিকেল সেলত সদায় কেমিকেল এনাৰ্জি সদায় ইলেক্ট্ৰিকেল এনাৰ্জিলৈ তোমাক কনভাৰ্ট কৰে। আৰু সেই ইলেক্ট্ৰিকেল এনাৰ্জিকেই এই সেলটোৱে কাক দিয়ে? চাৰ্জক দিয়ে, যাতে সি ইলেক্ট্ৰিকেল চাৰ্কিটটোত ফ্ল' হ'ব পাৰে। হ'ল। আৰু কি কৈছোঁ যে সেলৰ ভিতৰত কিছু কেমিকেল ৰিয়েকশ্যন হয়, আৰু যি কেমিকেল ৰিয়েকশ্যন হয় সেলটোৰ ভিতৰত, সেইটো কি ৰিয়েকশ্যন বুলি কয়? এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন। ঠিক আছে, যি এনাৰ্জি ৰিলিজ কৰে। এক্সোথাৰ্মিক, এণ্ডোথাৰ্মিকৰ বিষয়ে নিশ্চয় তোমালোকে আগতে পাইছা, বা যদি নাই পোৱা পাবা। এক্সোথাৰ্মিক ৰেডক্স ৰিয়েকশ্যন বুলিও কোৱা হয়। সো এক্সোথাৰ্মিক কি? যি এনাৰ্জি ৰিলিজ কৰে। ঠিক আছে, এনাৰ্জি তোমাক উলিয়াই দিয়ে। আৰু ৰেডক্স কি হয়? অক্সিডেশ্যন, ৰিডাকশ্যন। হ'ল।
সো মিন্স এই সেলটোৰ এটা ইলেক্ট্ৰডত সদায় অক্সিডেশ্যন হয়, এটা ইলেক্ট্ৰডত সদায় তোমাৰ ৰিডাকশ্যন হয়। ঠিক আছে, ধৰা ইয়াত তোমাৰ ৰিডাকশ্যন হৈছে, ৰিডাকশ্যন হ'লে ইয়াত থাকিব তোমাৰ এনেকৈ পজিটিভ, আৰু ইয়াক কোৱা হ'ব তেতিয়া ৰিডাকশ্যন হ'লে কেথড বুলি কোৱা হ'ব। আৰু এইফালে নিগেটিভ আছে, আৰু ইয়াত হ'ব তোমাৰ অক্সিডেশ্যন, ইয়াক কোৱা হ'ব তোমাৰ এনড বুলি। ফিজিক্সত ইমানখিনি কথাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ জানি থোৱা যে ইলেক্ট্ৰিক চেল এটাত দুটা তোমাৰ ইলেক্ট্ৰড থাকে আৰু এটা ইলেক্ট্ৰলাইট থাকে। ঠিক আছে, চ' তোমালোকৰ এই ইলেক্ট্ৰকেমিকেল চেলৰ বিষয়ে বহলকৈ কোৱা কাৰণ এটাই যে তোমালোকে যাতে অকণমান আইডিয়া এটা ল'ব পাৰা যে এইটো বস্তু চেলটো দেখিবলৈ কেনেকুৱা হ'ব। চ' এইবাৰ নেক্সট আহি গ'ল তোমালোকৰ EMF। ঠিক আছে, EMF, ঠিক আছে, ইয়াক কোৱা হয় ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, অৰ্থাৎ বিদ্যুৎ চালক বল বুলিও ইয়াক কোৱা হয়। হ'ল, চ' এতিয়া মই এটা চেল এটা প্ৰথমতে আঁকি লওঁ, য'ত দুটা ইলেক্ট্ৰড আছে, আৰু এয়া হৈছে তোমাৰ ইলেক্ট্ৰলাইট সলিউশ্যন, ইলেক্ট্ৰলাইট, আৰু এইকেইটা হৈছে তোমাৰ ইলেক্ট্ৰড। হ'ল, চ' ইলেক্ট্ৰডৰ লগত মই কি কৰিলোঁ, এটা ভল্টমিটাৰ কানেকশ্যন কৰি থৈছোঁ, কাৰণ আছে। চ' ইয়াত যি কম্পনেণ্ট আছে, এটা ইলেক্ট্ৰিক তোমাৰ ইলেক্ট্ৰলাইট সলিউশ্যন, আৰু সেইটো হৈছে তোমাৰ ইলেক্ট্ৰড। চ' ইনিচিয়েলি আমি মানি ল'ম যে এই চেলটোৰ যিটো কি ৰাখিছোঁ অ'পেন চাৰ্কিটত আছে, মিনছ ইয়াৰ লগত কোনো ইলেক্ট্ৰিকেল চাৰ্কিট কানেকশ্যন হৈ থকা নাই, তাক কোৱা হয় অ'পেন চাৰ্কিট বুলি। অৰ্থাৎ কোনো কাৰেণ্ট এই চেলটোৰ পৰা ফ্ল' হোৱা নাই, মিনছ ইয়াৰ পৰা কোনো কাৰেণ্ট এনেকৈ পাৰ হৈ যোৱা নাই, যাব পৰা নাই। চ' এইটো অৱস্থাত দুইটা ইলেক্ট্ৰডৰ মাজৰ যি পটেঞ্চিয়েল ডিফাৰেঞ্চ, অৰ্থাৎ এই তোমাৰ ইলেক্ট্ৰড দুটাৰ মাজৰ যি বিভৱ ভেদ, সি কি হ'ব তোমাৰ মেক্সিমাম হ'ব, অৰ্থাৎ সৰ্বোচ্চ হ'ব। কিয়নো চেলৰ যি তোমাৰ ইণ্টাৰনেল কম্পনেণ্ট ইলেক্ট্ৰলাইট বা ইলেক্ট্ৰড, তাত কোনো ভল্টেজ শেষ কৰা নাই, হয়নে? কাৰণ ইয়াৰ পৰা কোনো কাৰেণ্টৰ সঞ্চালন হোৱা নাই, বিদ্যুতৰ সঞ্চালন হোৱা নাই। গতিকে এইটো অৱস্থাত, অ'পেন চাৰ্কিট অৱস্থাত, এই ইলেক্ট্ৰড দুটাৰ মাজৰ যি মেক্সিমাম পটেঞ্চিয়েল ডিফাৰেঞ্চ, তাক কোৱা হয় ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, বিদ্যুৎ চালক বল। হ'ল, গতিকে এই ভল্টমিটাৰ কানেকশ্যন কেলৈ কৰিছোঁ, যে আমি চেল এটাৰ কিমান তোমাৰ ইয়াত ভল্টেজ আছে সেইটো চাবৰ কাৰণে ভল্টমিটাৰ এটা ইউজ কৰি পেলাই প্ৰথমতেই কানেকশ্যন কৰি পেলাই কিমান ভল্টেজ আছে যদি চাওঁ, সেই যিটো ভেলু পাম সেয়া হ'ব তোমাৰ মেক্সিমাম ভেলু, মেক্সিমাম হ'ব, আৰু সেই মেক্সিমাম ভেলুটোৱে হৈছে ইলেক্ট্ৰমোটিভ ফ'ৰ্চ অফ দিছ চেল। হ'ল, চ' ইলেক্ট্ৰমোটিভ ফ'ৰ্চ কি বুলি আহিলে কেনেকৈ লিখিবা, it is the maximum potential difference between two electrodes of the cell when no current is means যেতিয়া কোষটোৰ পৰা কোনো কাৰেণ্টৰ সঞ্চালন নহয়, বিদ্যুতৰ যেতিয়া সঞ্চালন নহয়, তেতিয়া সেই ইলেক্ট্ৰড দুটাৰ মাজৰ যি সৰ্বোচ্চ বিভৱ ভেদৰ মান, সেয়াই হৈছে বিদ্যুৎ চালক বল। চ' এইবাৰ চোৱা ইণ্টাৰনেল ৰেজিষ্টেঞ্চ, অৰ্থাৎ অন্তৰোধ। অন্তৰোধ হৈছে ইট ইজ দ্য ৰেজিষ্টেঞ্চ অফাৰ্ড বাই দ্য ইলেক্ট্ৰলাইট এণ্ড ইলেক্ট্ৰড অফ এ চেল ৱেন কাৰেণ্ট ফ্ল' ইন ইট। মিনছ ইয়াৰ মাজেদি যেতিয়া এই ইলেক্ট্ৰড দুটাৰ লগত এটা ইলেক্ট্ৰিকেল চাৰ্কিট এটা কানেক্ট কৰিবা, য'ত তোমাৰ এটা এক্সটাৰ্নেল ৰেজিষ্টেঞ্চো আছে, চ' ইয়াৰ মাজেদি ইয়াৰ পৰা যেতিয়া কাৰেণ্ট ফ্ল' হ'বলৈ ষ্টাৰ্ট কৰিব, এনেকৈ পজিটিভ টু নিগেটিভ টাৰ্মিনেল, চ' তাৰ লগে লগে কি হ'ব, এই ইলেক্ট্ৰলাইটবিলাকৰ মাজেদিও কাৰেণ্ট ফ্ল' হ'বলৈ ষ্টাৰ্ট কৰিব। ঠিক আছে, চ' ইলেক্ট্ৰন ক'ৰ পৰা ক'লৈ যাব, নিগেটিভ টু পজিটিভ টাৰ্মিনেল, আৰু কাৰেণ্ট যাব ইয়াৰ পৰা ইয়ালৈ। আমি জানো যে কনভেনশ্যনেল কাৰেণ্টৰ ডিৰেকশ্যন সদায় ইলেক্ট্ৰনৰ ফ্ল'ৰ অপজিট হয়। হ'ল,
সো এটো কাৰেণ্টৰ ডাইৰেকশ্যন এনেকৈ বুলি ধৰা হয় সাধাৰণতে সো কিন্তু ইলেক্ট্ৰন ক'ৰ পৰা ক'লে ফ্ল' হয় নিগেটিভ টু পটেনচিয়েল সো ইয়াৰ পৰা যেতিয়া নিগেটিভ টাৰ্মিনেলৰ পৰা ইলেক্ট্ৰন ওলাই গৈ এনেকৈ পাক খাই আহি পেলাই যেতিয়া পজিটিভ টাৰ্মিনেলত সোমাই আকৌ কি হ'ব সেই ইলেক্ট্ৰলাইটৰ মাজেৰে ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো কভাৰ কৰি সি এইটো ইলেক্ট্ৰডলৈ যাবলৈ বিচাৰিব সো এনেকৈ যাবৰ সময়ত এই ইলেক্ট্ৰলাইটত থকা যি অনুপৰমাণু যি মলিকুলছ আছে তাৰ লগত কি হৈ যাব তাৰ ঘৰ্ষণ হ'ব কলিজন হ'ব সো ইয়াৰ কাৰণে এই যে খুণ্ডাখুণ্ডুৰ কাৰণে সি এটা কি পাব তোমাৰ ইলেক্ট্ৰলাইটৰ পৰা এটা ৰেজিষ্টেঞ্চ পাব সেই যাৰ কাৰণে ইয়াৰ যাবলৈ অলপ সময়ো লাগে সো এই ইলেক্ট্ৰলাইটে যি ৰেজিষ্টেঞ্চ অফাৰ কৰে তাকে কোৱা হয় ইণ্টাৰনেল ৰেজিষ্টেঞ্চ হ'ব আন্তঃৰোধ সো ক'ব পাৰা যে যেতিয়া এই সেলৰ পৰা যেতিয়া কাৰেণ্ট ফ্লো হ'বলৈ ষ্টাৰ্ট হয় সেই কাৰেণ্ট তোমাৰ সেলৰ ইলেক্ট্ৰলাইটৰ মাজেদিও ফ্লো হয় আৰু সেই ইলেক্ট্ৰলাইটে যি ৰেজিষ্টেঞ্চ অফাৰ কৰে তাকে কোৱা হয় ইণ্টাৰনেল ৰেজিষ্টেঞ্চ সো এবাৰ আহিলে যে এই ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কাৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে ঠিক আছে ফাৰ্ষ্ট কিহৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে দ্য নেচাৰ অফ ইলেক্ট্ৰড এণ্ড ইলেক্ট্ৰলাইট অৰ্থাৎ যি ইলেক্ট্ৰড আৰু ইলেক্ট্ৰলাইট সলিউশ্যন ইয়াত ইউজ কৰা হ'ব তাৰ যদি ৰেজিষ্টেঞ্চ বেছি হয় তাৰ ৰেজিষ্টিভিটি যদি বেছি হয় তেতিয়াহ'লে কি হ'ব ইয়াৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চটো তোমাৰ বেছি হ'ব নেক্সট আছে টেম্পাৰেচাৰ অফ ইলেক্ট্ৰড এণ্ড ইলেক্ট্ৰলাইট সো টেম্পাৰেচাৰ যদি বেছি হয় চাৰ্জ কেৰিয়াৰ আছে মিন্স যি চাৰ্জ কেৰিয়াৰ আছে সি ইজিলি মুভ কৰিব পাৰে তাৰ কাৰণে সেলৰ যি ইণ্টাৰনেল ৰেজিষ্টেঞ্চ সি কম হৈ যাব টেম্পাৰেচাৰ বেছি হ'লে ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কম হয় নেক্সট আহিলে ডিষ্টেঞ্চ বিটুইন দ্য ইলেক্ট্ৰড অৰ্থাৎ এই ইলেক্ট্ৰড দুটাৰ মাজৰ ডিষ্টেঞ্চ যিমানেই বেছি হ'ব সিমানেই ইণ্টাৰনেল ৰেজিষ্টেঞ্চ বেছি হ'ব কাৰণটো কি জানানে কাৰণ যিমানে তোমাৰ এই দুটাৰ মাজৰ ডিষ্টেঞ্চ বেছি হ'ব সিমানেই এই ইলেক্ট্ৰলাইটৰ মাজেৰে পাছ হোৱা এই যিটো চাৰ্জ সেই চাৰ্জে বহুত দূৰত্ব অতিক্ৰম কৰিব লাগিব সো যিমান বেছি দূৰ অতিক্ৰম কৰিব সিমানেই তোমাৰ ইলেক্ট্ৰলাইটত প্ৰেজেণ্ট থকা যিবিলাক আন তোমাৰ অনুপৰমাণু সিহঁতৰ লগত তোমাৰ কি হৈ যাব তাৰ ঘৰ্ষণ হ'ব যিমানেই বেছি ঘৰ্ষণ হ'ব সিমানেই তাৰ যিবিলাক অহাৰ যিটো তোমাৰ মুভমেণ্টটো শ্ল' হৈ যাব তাৰমানে কি হ'ব সিমানেই ইণ্টাৰনেল ৰেজিষ্টেঞ্চ বেছি হ'ব সো ডিষ্টেঞ্চ যিমানেই কম হ'ব ইণ্টাৰনেল ৰেজিষ্টেঞ্চো সিমানেই কম হ'ব নেক্সট আছে এৰিয়া অফ ইলেক্ট্ৰডছ ইমাৰ্জ ইন দ্য ইলেক্ট্ৰলাইট অৰ্থাৎ এই ইলেক্ট্ৰডটো যিমান দূৰলৈকে তোমাৰ ইমাৰ্জ হৈ আছে মিন্স এইকণ এৰিয়া কথা কৈছে এই ইলেক্ট্ৰলাইটত যিমানখিনি এৰিয়া ইমাৰ্জ হৈ আছে এই ইমাৰ্জ হোৱা জেগাকণ যদি এৰিয়া যিমানেই সৰহ হয় সিমানেই কি হ'ব আৰু যিমানেই কম হয় সিমান কি হ'ব ঠিক আছে মিন্স ইয়াৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে চোৱা মিন্স যদি সৰহকৈ ইমাৰ্জ হৈ থাকে তেতিয়া কি হয় যি পজিটিভ আৰু নিগেটিভ আয়নৰ এক্সচেঞ্জটো তোমাৰ বেছি হয় আৰু যিমানে কমকৈ ইমাৰ্জ হৈ থাকিব সিমানেই এইবিলাক পজিটিভ আৰু নিগেটিভ আয়নৰ যি এক্সচেঞ্জ সি তোমাৰ কমকৈ হ'ব অৰ্থাৎ ইণ্টাৰনেল ৰেজিষ্টেঞ্চো কম হ'ব সো এবাৰ আহিলে তোমাৰ টাৰ্মিনেল পটেনচিয়েল ডিফাৰেঞ্চ অৰ্থাৎ প্ৰান্ত বিভৱ ভেদ মিন্স ইয়াৰ আগলৈকে যি তোমাৰ বিভৱ ভেদৰ কথা তোমালোকে পাই আহিছিলা ভি এইটোৱে হৈছে এইটো ঠিক আছে অৰ্থাৎ যেতিয়া সেল এটাৰ পৰা যেতিয়া কাৰেণ্ট ফ্লো হ'বলৈ ষ্টাৰ্ট কৰে মিন্স যেতিয়া ইলেক্ট্ৰিকেল চাৰ্কিট এটা কানেক্ট কৰি দিয়া হয় তেতিয়া কি হয় ইয়াৰ যিটো মেক্সিমাম পটেনচিয়েল ডিফাৰেঞ্চ আছিলে ইনিচিয়েলি যেতিয়া অপেন চাৰ্কিটত আছিলে মিন্স কোনো ইলেক্ট্ৰিক চাৰ্কিট যেতিয়া কানেক্ট কৰা নাছিলে সেই পটেনচিয়েল ডিফাৰেঞ্চটো মানে কমি যায় তাৰ মানটো কমি যায় যিহেতু ইয়াৰ পৰা কাৰেণ্ট ফ্লো হ'বলৈ ষ্টাৰ্ট কৰে সো কমি যি তোমাৰ বিভৱ ভেদ হয় কমি যোৱাৰ পিছত তাকে ইয়াক কোৱা হয় টাৰ্মিনেল পটেনচিয়েল ডিফাৰেঞ্চ বুলি কোৱা হয় ইয়াক ভিৰে সূচোৱা হয় সো ইয়াৰ আগতে মই এটা কথা ক'বলৈ থাকি কৈছিল যে ইলেক্ট্ৰমোটিভ ফ'ৰ্চক সদায় কেপিটেল ইৰে সূচোৱা হয় ঠিক আছে কেপিটেল ই সো ই বুলি দিয়া থাকিলে ক'ৰবাত যদি চাৰ্কিট এটাত যদি এনেকৈ দিয়া আছে ধৰা এনেকৈ দিয়া আছে য'ত ই বুলি লিখা আছে সো ই মানে অৰ্থ ইলেক্ট্ৰিক ফিল্ড নহয় ই মানে হৈছে এই সেলটোৰ ইলেক্ট্ৰমোটিভ ফ'ৰ্চ ইট ইজ দ্য পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন টু ইলেক্ট্ৰড অফ এ সেল ইন এ ক্ল'জ চাৰ্কিট when current is flow from it ক্ল'জ চাৰ্কিট মানে হৈছে যেতিয়া তোমাৰ ইয়াৰ লগত তোমাৰ চাৰ্কিট কানেক্ট কৰিবা ক্ল'জ চাৰ্কিট সো যেতিয়া ইয়াৰ পৰা কাৰেণ্ট ফ্লো হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া ইলেক্ট্ৰড দুটাৰ মাজৰ যি পটেনচিয়েল ডিফাৰেঞ্চ তাকে কোৱা হয় প্ৰান্ত বিভৱ ভেদ ভিৰে সূচোৱা হয় তাৰমানে ইয়াৰ পৰা তোমাৰ কি ফ্লো হ'ল কাৰেণ্ট ফ্লো হ'ল
আৰু কাৰেণ্ট ফ্লো হোৱাৰ লগে লগে তোমাৰ কি হ'ল ইয়াৰ মাজত এটা ইণ্টাৰনেল ৰেজিষ্টেঞ্চো আহিলে ইণ্টাৰনেল ৰেজিষ্টেঞ্চক সদায় স্মল r এৰে সূচোৱা হয় এইটো পাৰ্থক্য বুজি পাবা যে এক্সটাৰ্নেল ৰেজিষ্টেঞ্চ যি সাৰ্কিটত আছে মিন্স সাৰ্কিটত থকাটো সদায় এক্সটাৰ্নেল ৰেজিষ্টেঞ্চ কেপিটেল R আৰু ইলেক্ট্ৰোলাইটে ভিতৰত মানে সেলৰ ভিতৰত যি এক্সট্ৰাকে তোমাৰ এটা তোমাৰ ৰেজিষ্টেঞ্চ আছে তাক তোমাৰ স্মল r এৰে সূচোৱা হয় সো যেটা ক্লোজ সার্কিট অহাৰ লগে লগে ইয়াৰ পৰা তোমাৰ I গ'ল তোমাৰ আৰু আহি গ'ল তাৰ মানে কি হৈ গ'ল তোমাৰ যেটো ম্যাক্সিমাম পটেনশিয়াল ডিফাৰেন্স আছিল স্টাৰ্টিংতে EMF কেপিটেল E তাৰ মানটো কমি যাব মানে দেখিবলৈ এনেকুৱা হ'ব যেটো তোমাৰ নতুনকে V পাবা কানেক্ট কৰাৰ পিছত তাৰ মানটো তুমি এনেকৈ লিখিব পাৰা যে EMF minus I small r means current flow from it and the internal resistance of this cell internal resistance of this cell so তোমালোকে যেতিয়া এটা সেলক যেতিয়া কোনো সার্কিটত যেতিয়া কানেক্ট কৰিবা ধৰা হল সেলটো যেনিবা তোমাৰ 12 ভোল্টৰ আছিল so তুমি এটো নাভাবিবা যে তোমাৰ সার্কিটটো তোমাৰ হে সার্কিটটো তোমাৰ এই সেলটোৱে তাৰ ওচৰত যিমান তোমাৰ ওচৰত হেৰি আছে 12 ভোল্ট তোমাৰ যে সার্ভ কৰিব হেতু বুলি তুমি নাভাবিবা হি কিটো কিমান সার্ভ কৰিব জানানে খুব বেছি 7 ভোল্ট বা 8 ভোল্ট সার্ভ কৰিব মানে বাকি যি তোমাৰ ভোল্ট হি সার্ভ নকৰিলে মিন্স 3 আৰু 4 ভোল্টৰ যি ভ্যালু হি সার্ভ নকৰিলে বা 5 ভোল্টৰ হে ভোল্ট মিন্স 5 ভোল্টৰ হে ভ্যালুটো কোনে তোমাৰ হে কৰি ললে জানানে এই RL ললে ঠিক আছে মিন্স এই ইন্টাৰনেল ৰেজিষ্টেন্সৰ কাৰণে তাৰ এই তোমাৰ যেটো ম্যাক্সিমাম ভ্যালু আছিল তাৰ পৰা অলপমান কমি থাকিলে ইমানটো ভ্যালু কমি পেলাই ইয়াৰ ওচৰত অকল 8 ভোল্ট হি এই সার্কিটটো দিবহি পাৰিব হল সো এতিয়া কোনোবা যদি তোমালোকক এই ৰিলেচনটো উলিয়াবলৈ দিয়ে সো কেনেকৈ উলিয়াবা চোৱা তো ধৰা হল তোমাৰ সেল এটা তুমি কি কৰিলা ইয়াৰ লগত এটা তোমাৰ ইলেক্ট্ৰিক্যাল সার্কিট এটা কানেক্ট কৰিলা যত এটা এক্সটাৰ্নেল ৰেজিষ্টেন্সটো আছে সো ইয়াৰ মাজেদি কাৰেন্ট ফ্লো হ'বলৈ ষ্টাৰ্ট কৰিলে সেল তোমাৰ এটো পৰা ঠিক আছে সো চাৰ্জ ফ্লো হ'বলৈ ষ্টাৰ্ট কৰিলে তাৰ পিছত কি হ'ল এই যেটো স্মল r ইয়াৰ ভিতৰত থকা তোমাৰ ইন্টাৰনেল ৰেজিষ্টেন্সটো সো ইয়াৰ মাজেদি ফ্লো হোৱা ম্যাক্সিমাম কাৰেন্টৰ কথা যদি আমাক সুধে যেটা কেনেকৈ লিখিবা ম্যাক্সিমাম কাৰেন্ট মিন্স সৰ্বোচ্চ বিদ্যুৎ ইয়াৰ মাজেদি তোমাৰ সঞ্চালন হোৱা সৰ্বোচ্চ বিদ্যুতৰ মান কি কৰি লিখিবা ফ্লো ইন দা সার্কিট লিখিবলৈ যদি কয় আমি কেনেকৈ লিখিম EMF লিখা কাৰণ এটোৱে যে যেহেতু ম্যাক্সিমাম কারেন্ট বুলি কৈছো মই ধৰি লৈছো যে ম্যাক্সিমাম কারেন্ট যদি আমাক লাগে অবিয়াসলি ইয়াৰ যেটো ম্যাক্সিমাম পটেনশিয়াল ডিফাৰেন্সটো আমাৰ প্ৰয়োজন হ'ব সো ইয়াত মই ম্যাক্সিমাম যেটো পটেনশিয়াল ডিফাৰেন্সটোৱে লম মিন্স V লিখি মই EMF E বুলিয়ে লিখিম ধৰা তাৰছত ইয়া তলত লিখিম মই টোটাল ৰেজিষ্টেন্স ঠিক আছে যেহেতু আমি এই ৰিলেচনটো আমি জানোৱে V = IR সো ইয়াৰ পৰা যদি I লিখিবলৈ হয় কেনেকৈ লিখিম V/R লিখিম মিন্স এফালে আহি গল ভোল্টেজ ডিভাইডেড বাই তোমাৰ ইকুৱেল ৰেজিষ্টেন্স সো ম্যাক্সিমাম কারেন্ট যদি লাগে আমি EMF লিখিছো আৰু টোটাল ৰেজিষ্টেন্স অৰ্থাৎ এক্সটাৰ্নেল ৰেজিষ্টেন্স সার্কিটত থকা আৰু ইন্টাৰনেল ৰেজিষ্টেন্স সেলটোৰ ভিতৰত থকাটো সো এটো লিখিম আমি E/টোটাল ৰেজিষ্টেন্স হ'ব কেপিটেল R প্লাস স্মল r এটো হৈছে তোমাৰ ম্যাক্সিমাম কারেন্ট সো যদি বেলেগকে তোমাৰ কুৱেশ্যন আহে অংক আহিলে ম্যাক্সিমাম কারেন্ট উলিয়াবলৈ দিলে এইটো ফৰ্মুলা ইউজ কৰিবা হ'ব সো ইয়াৰ পৰা আমি কি পাম ক্ৰছ মাল্টিপ্লিকেশন কৰা ইয়াৰ পৰা পাবা E = I * R plus R E = IR plus IR সো ইয়াৰ পৰা E = IR ৰ জাগাত V আমি V লিখিব পাৰিম মানে ইয়াৰ পৰা V পাই যাম আমি V = E - IR ফৰ্মুলাটো উলিয়াবলৈ দিলে এনেকৈ উলিয়াবা